সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক ৰাজহুৱা সম্বৰ্ধনা আয়োজন। অভিনন্দন গ্ৰন্থ গণকণ্ঠ প্ৰকাশৰ প্ৰস্তুতি। প্ৰবীণ সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক জন্মগাঁও বৰিদতৰাকে ধৰি নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দেওবাৰে এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ লগত সংগত ৰাখি এখন গণকণ্ঠ শীৰ্ষক অভিনন্দন গ্ৰন্থ প্ৰকাশৰো প্ৰস্তুতি কৰিছে। এই উপলক্ষে বৰিদতৰাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন সমিতিৰ সভাপতি ফণীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা। সম্পাদক যোগেন্দ্ৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা ৰাজহুৱা সভাত অহা 9 আগষ্টত উক্ত ৰাজহুৱা সম্বৰ্ধনা সভাখন বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত ডক্টৰ কৈলাশ ডেকা, তৌফিকুদ্দিন আহমেদ, নৱ শৰ্মা, আছেদ আলী, ক্ষিতিশ কাকতি, নৃপেন্দ্ৰ কলিতা, বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ যোগেন্দ্ৰ কলিতা, সমাজকৰ্মী হৰমোহন ডেকা, যতীন্দ্ৰ নাথ শৰ্মা দলৈ, বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতা, শিক্ষা বিষয়া মইনুল হক চৌধুৰী, গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকা, অৱসৰী শিক্ষক ক্ষিতিশ কাকতি, কবি ৰিয়াজউদ্দিন আহমেদ, সাংবাদিক কিশোৰ কলিতা, শ্বাহ আলম আহমেদ, হামিদ আলী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই সভাতে মূল সমিতিখনৰ উপৰিও বিভাগে বিভাগে কেইবাখনো উপ সমিতিও গঠন কৰা হয়। বিশিষ্ট সাংবাদিক, নিৰ্ভীক সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া, যিয়ে যোৱা 5টা দশক ধৰি অসমৰ সংবাদ জগতত এটা প্ৰভাতী সূৰ্যৰ দৰে সদায় জিলিকি আছে, যাৰ লগত কোনো ধৰণৰ আপোচৰ কথা নাই, যিয়ে সত্যক কোনোদিন পিছ পেলাই ৰখা নাই, যে নিৰ্ভীকভাৱে যিয়ে সাংবাদিকতা কৰি যে অসমৰ এটা সুকীয়া স্থান দখল কৰিব ওলাইছে বা দখল কৰিব পাৰিছে, যে সেইজন মানুহ আমি অতি গৌৰৱান্বিত যে তেখেত আমাৰ অঞ্চলৰ, আমাৰ গাঁৱৰ। এতিয়া আমি তেখেতৰ এতিয়া যথেষ্ট অসুখ পাতিও হৈছে, তথাপি আমি ভাবোঁ যে হাইদৰ কাৰণে এতিয়া চিকিৎসাধীন হৈ আছে তেখেতে দিল্লীত। আমি খুব ভাল হৈ আহিব বুলি আমি ধৰি লৈছোঁ। আমি আশা কৰিম যে তেখেতে আৰু বহু বছৰ ধৰি আমাৰ এনেকুৱাকৈ সংবাদ জগতক আগুৱাই নিব, আমাৰ অঞ্চলক আগুৱাই নিব, আমাৰ ইনস্পিৰেশ্যন, চ'ৰ্চ অফ ইনস্পিৰেশ্যন হৈ থাকিব। যে আমি তেখেতৰ এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব খুজিছোঁ। আমি বৃহত্তৰ বৰভাগ, বনভাগ তথা নলবাৰীৰ ৰাইজে মিলি যে তেখেতক আমি সমূহীয়াভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু অহা আগষ্ট মাহৰ 9 তাৰিখে ছেকেণ্ড ছেটাৰডে হ'ব, যে সেইদিনা আমি সমূহ ৰাইজে লগ লাগি নলবাৰীৰ যে আমি তেখেতক এই স্থানত, এই বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আমি তেখেতক সমূহীয়াভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিছোঁ যে এই অনুষ্ঠান আমাৰ এটা জাকত জিলিকা অনুষ্ঠান হ'ব, আৰু হাইদৰ হুছেইন ডাঙৰীয়াক যে আমি এটা প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা বা সন্মান যচা এটা আমাৰ প্ৰক্ৰিয়া এটা সেইদিনা শেষ হ'ব। গতিকে আমি আশা কৰিম যে এই অনুষ্ঠানটো সকলোৰে সহযোগিতাত সফল কাম হ'ব। তেখেতক এখন এই সম্বৰ্ধনা গ্ৰন্থ, এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি সম্বৰ্ধনা গ্ৰন্থ এখন আমি তেখেতৰ কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। ইতিমধ্যে প্ৰেছত তাৰ কাম চলি আছে, আৰু তাত অসমৰ বিভিন্নজন প্ৰথিতযশা সাংবাদিক, সাহিত্যিক সকলোৰে লিখনি, প্ৰায় বহুজনৰ লিখনি, যিটো আমি সচৰাচৰ ক'তো পোৱা নাই, তেনেধৰণৰ লিখনিৰে সি সমৃদ্ধ হ'ব। আমি কিমান দূৰ সফলভাৱে এইটো কৰিব পাৰোঁ, আৰু আমি সেইখনৰ নাম ৰাখিব খুজিছোঁ যে তেখেতৰ চৰিত্ৰৰ লগত, তেখেতৰ জীৱনৰ লগত সংগতি ৰাখি আমি তাৰ নাম ৰাখিব খুজিছোঁ গণকণ্ঠ। এটা গণকণ্ঠ, তেখেত এজন মানুহেই নহয়, তেখেত এটা অনুষ্ঠান। আমি গণকণ্ঠ ৰূপে আচলতে যে আমাৰ সম্বৰ্ধনা গ্ৰন্থখন সেই নামত আমি কৰিব খুজিছোঁ। আৰু তেখেতক আমি এটা উপাধিও প্ৰদান কৰিম। আমাৰ নলবৰীয়া ৰাইজে আমি এটা উপাধি প্ৰদান কৰিম। এই উপাধিটো আমি চিন্তা চৰ্চা কৰি আছোঁ যে 2 এদিনতে আমি হয়তো সেইটো থিৰাং কৰিম, আৰু সেই উপাধি আমি তেখেতক প্ৰদান কৰাৰ ব্যৱস্থা কৰিম। আমি ৰূপায়ণ কৰিবলৈ যাই আছোঁ। এই অনুষ্ঠানটো হ'ল আমাৰ প্ৰখ্যাত সাংবাদিক আৰু বিশেষকৈ বুদ্ধিজীৱী বুলি ক'লে ভুল নহ'ব, সেইগৰাকী ব্যক্তিৰ তেখেতৰ যিটো আমাৰ সমাজৰ বিৱৰ্তনত তেখেতৰ যিবিলাক পদক্ষেপ,
আৰু সেই পদক্ষেপবিলাকক যদি আমি লক্ষ্য কৰি তেখেতৰ বিষয়ে আমি ক'বলৈ যাওঁ তেতিয়া ক'ব লাগিব যে হাইদৰ হুছেইন আচলতে এক সংগ্ৰামী সত্তা। এই সংগ্ৰামী সত্তাক তেওঁ যিধৰণে আৰম্ভণিৰ পৰা ধৰি ৰাখিছিল আজিৰ বয়সলৈ, আজি মোটামুটি তেখেতৰ মানে 80 হৈছে, 80ৰ ঊৰ্ধৰ বয়স, কিন্তু সেই ব্যক্তিজনৰ যি মানে যিটো কথা কোৱাৰ যিটো প্ৰকাশভংগী বা তাৰ যিটো মানে উপস্থিত যিটো বুদ্ধি বা ঠিক তেনেকুৱা ধৰণে বিভিন্ন ক্ষেত্ৰত তেওঁৰ যিবিলাক মানে চিন্তা চৰ্চা বা চিন্তা চৈতন্য, এই চিন্তা চৈতন্যই আচলতে মই ভাবোঁ সমাজক দিক নিৰ্ণয় কৰাত এক সহায়ক হিচাপে নিশ্চয় থিয় দিব। গতিকে মই হাইদৰ হুছেইনৰ বিষয়ে বিশেষকৈ ক'বলগীয়া নাই, ইয়াত যথেষ্ট বয়োজ্যেষ্ঠ মানুহ আছে আমাৰ মাজতে, গতিকে তেখেতসকলে জানে, তেখেতসকলে আমি যিখিনি জানো। গতিকে এটা কথাই মোক আচৰিত কৰে যে তেওঁৰ যিটো স্মৃতিৰ ভঁৰাল, এই স্মৃতিৰ ভঁৰালটো কিবা অস্বাভাৱিক গুণ এটা তেখেতৰ আছে, আৰু বিশেষকৈ তেওঁক মানে বহুতে এতিয়া কৈছে যে বিশ্বকোষ বুলিও অভিহিত কৰিছে, জীৱন্ত বিশ্বকোষ বুলিও অভিহিত কৰিছে। গতিকে এই ব্যক্তিগৰাকীক যদি আমি আচলতে তেখেতৰ যিটো প্ৰাপ্য বুলিয়ে ক'ম, মই আজিৰ সমাজ ব্যৱস্থাত প্ৰাপ্য বুলিয়ে ক'ম, সেই প্ৰাপ্যৰ যিটো আমি স্বীকৃতি দিব লাগে, সেই স্বীকৃতিটো আমি দিবলৈ যাই আছোঁ যদিও এই অনুষ্ঠানটোত আমি কিমান দূৰ সফলকাম হ'ম সেইটো আমি নাজানো। সেইটো এইকাৰণে নাজানো যে মানুহৰ আজিকালি যি ব্যস্ততা, মানুহৰ এই ব্যস্ততাৰ জীৱনত তাৰমানে আমি সভা সমিতিবিলাক পাতিলে দেখা পাওঁ যে মানুহৰ সংখ্যা নিচেই কম হয়, কিন্তু আমাৰ এটা বিশ্বাস আছে যে হাইদৰ হুছেইন কিন্তু ইয়াৰ ব্যতিক্ৰম হ'ব। তেওঁৰ অভিনন্দন অনুষ্ঠানটো এটা ব্যতিক্ৰমী অনুষ্ঠান হ'ব, যিটোৱে গোটেই নলবাৰীকে নহয়, আশা কৰোঁ যে আমাৰ গোটেই অসমকে এক বাৰ্তা বহন কৰিব। গতিকে আৰু নিশ্চয় এই চেগতে আপোনালোকৰো সৰ্বত্ৰতে আমি সহায় সহযোগিতা আমি মিডিয়াৰ পৰা কামনা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সহযোগে আমাক মানে আমাৰ উৎসাহ যোগাব বুলি মই আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।